নমস্কাৰ ঈশা নিউজৰ বিশেষ অনুষ্ঠান যুৱ মনলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা। সুদীৰ্ঘ 34 বছৰৰ মূৰত দেশত ঘোষণা কৰা হৈছে নতুন শিক্ষানীতি 2020 আৰু এই শিক্ষানীতিক অসমৰ শিক্ষাৰ্থীসকলে কেনেদৰে বিশ্লেষণ কৰে, শিক্ষা নীতিখনে কেনেদৰে অসমৰ শিক্ষাৰ্থীসকলৰ বাবে সহায়ক হ'ব, এই শিক্ষাৰ নীতিখনক লৈ কিদৰে আশাবাদী অসমৰ শিক্ষাৰ্থী সেই বিষয়ে জানিবৰ বাবে আমি আজি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ চাৰিগৰাকীকৈ অসমৰ আগশাৰী চাৰিখন মহাবিদ্যালয়ৰ শিক্ষাৰ্থী। প্ৰথমতে মই চিনাকি কৰি দিব বিচাৰিছোঁ এই অনুষ্ঠানত আমাৰ লগত উপস্থিত আছে সুদৰ্শন কৌশিক কটন বিশ্ববিদ্যালয়, আমাৰ লগত উপস্থিত আছে আৰ্য মহাবিদ্যালয়ৰ তানিয়া ৰয়, আমাৰ লগত উপস্থিত আছে শুভমিতা কৃষ্ণা সন্দিকৈ ছোৱালী মহাবিদ্যালয়, আমাৰ লগত উপস্থিত আছে জ্ঞানোদাভিৰাম আইন মহাবিদ্যালয়ৰ ছাত্ৰ সুৰজিৎ বেনাৰ্জী। আমি আটাইকেইগৰাকীকে স্বাগতম জনাইছোঁ আৰু প্ৰথমতে মই সুদৰ্শনৰ কাষলৈ আহিব বিচাৰিছোঁ যিহেতু 34 বছৰৰ মূৰত দেশত নতুন শিক্ষানীতি ঘোষণা কৰা হৈছে। এই শিক্ষানীতিখনক এজন ছাত্ৰ হিচাপে আপুনি কেনেদৰে বিশ্লেষণ কৰে? শিক্ষানীতিৰ প্ৰথমতেই আচলতে মূল কথাটো হ'ল এটা আমূল পৰিৱৰ্তন, এটা ভাবিব নোৱাৰা পৰিৱৰ্তন। যিখিনি পৰিৱৰ্তনৰ কথা আমি অতদিনে পাতি আছিলোঁ, এনেকুৱা হ'ব লাগে তেনেকুৱা হ'ব লাগে, সেইখিনি একেবাৰতে দি দিয়া হৈছে। সেইকাৰণে যদি আপুনি কয় এইটোক আচলতে এটা ভৱিষ্যতকামী দৃষ্টিভংগীৰে চোৱা হৈছে। মোৰ মতে সময়তকৈ যথেষ্ট আগত আছে। ভাৰতৰ প্ৰেক্ষাপটত সময়তকৈ আগত চিন্তা কৰা এখন আপোনাৰ শিক্ষানীতি। এইটোক যদি আমি সাধাৰণ উদাহৰণ এটাৰে বুজাবলৈ যাওঁ তেতিয়াহ'লে এনেকুৱা হ'ব যে এজন মানুহক কোৱা হ'ল যে তুমি বিজনেছ কৰিব খুজিছা, সেই দ্বীপটোলৈ যোৱা, তাত 1 লাখ মানুহ আছে, তাত চাই আহা ইয়াত আমি চেণ্ডেলৰ এটা কোম্পানী খুলিব পাৰিম নে নাই। তেওঁ গৈ ক'লে যে তাত কোনেও চেণ্ডেল নিপিন্ধে, আমাৰ কোম্পানীটো কাম নকৰিব। আনজন মানুহক পঠোৱা হ'ল, তেওঁ কিন্তু গৈ ক'লে যে সেই 1 লাখ মানুহৰ কোনেও চেণ্ডেল নিপিন্ধে, গতিকে আমাৰ কোম্পানীটো খুব ভালকৈ তাত চলিব। এই যোগাত্মক দৃষ্টিভংগীৰে যদি আপুনি বিশ্লেষণ কৰে তেতিয়াহ'লে এই শিক্ষানীতিখনৰ বহুতখিনি ভাল গুণ আছে। কিন্তু আপোনাৰ শিক্ষানীতি বা যিকোনো এখন পলিচি যেতিয়া আপুনি ফ্ৰেগমেণ্টেশ্যন কৰিব খোজে বা ইমপ্লিমেণ্টেশ্যন কৰিব খোজে তেতিয়াহ'লে কাৰ্যকৰীকৰণৰ প্ৰথমতে আপোনাক এটা আন্তঃগাঁথনি লাগিব, এটা পৰিকাঠামো লাগিব। সেই পৰিকাঠামোৰ নিশ্চিতিৰ পাছতহে এই শিক্ষানীতি কিন্তু কাৰ্যকৰীকৰণ হ'ব। আৰু তাৰো উপৰি আপোনাৰ কাৰ্যকৰীকৰণ কৰাৰ ওপৰত ভিত্তি কৰিহে আচলতে আমি শিক্ষানীতিখনক ভালকৈ চালি জাৰি চাব পাৰিম। এতিয়াৰ দেখাত এইখন খুব ধনাত্মক দৃষ্টিভংগীৰে খুব একেবাৰে ভৱিষ্যতকামী এখন শিক্ষানীতি। গতিকে এইখনক মই আদৰণি জনাইছোঁ। নিশ্চয়কৈ তাত 2-এটা নিৰ্দিষ্টকৈ ভুল আছে, কিন্তু আমি সেই ভুলসমূহক শুদ্ধ কৰি এই শিক্ষানীতিখনৰ সৈতে কিন্তু অহা 2টা বা 3টা দশকতে কিন্তু ভাৰতৰ প্ৰেক্ষাপটত এক আমূল পৰিৱৰ্তন অনাৰ আমি কথা ক'ব পাৰোঁ। হয়, সুদৰ্শনক ধন্যবাদ জনাইছোঁ। এবাৰ আমি শুভমিতাৰ কাষলৈ আহিব বিচাৰিছোঁ। শুভমিতা এগৰাকী ছাত্ৰী হিচাপে যি নতুন শিক্ষানীতি 34 বছৰৰ মূৰত দেশত ঘোষণা কৰা হৈছে, এই শিক্ষানীতিখনে কেনেদৰে প্ৰভাৱ পেলাব শিক্ষা ব্যৱস্থাত বা শিক্ষানীতিখনৰ ভাল দিশ কোনখিনি বুলি ভাবা? হয়, ধন্যবাদ। মই সুদৰ্শনৰ কথাখিনি অলৰেডি শুনিলোঁ আৰু মই প্ৰথমতে পজিটিভ এছপেক্টছখিনিয়ে ক'বলৈ বিচাৰিম। পজিটিভ এছপেক্ট ফ্লেক্সিবল ছাবজেক্ট অপশ্যন যোনটো আমাক দিয়া হৈছে, যে এজন ল'ৰা ছোৱালীয়ে যি ল'ব বিচাৰে তেওঁৰ ছাবজেক্ট তেওঁ ফ্লেক্সিবলকৈ ল'ব পাৰিব, যোনটো বিচাৰে সেইটো ল'ব পাৰিব। চ' মোৰ মতে এইটো খুব এটা ভাল পদক্ষেপ বুলি ক'ব পাৰি। মই একচুৱেলি পূৰা পলিচিখনৰে কথা পাতিম। তেওঁলোকে কৈছে যে 10+2 যোনটো আগৰ ছিষ্টেম আছিলে সেইটোক চেঞ্জ কৰা হ'ব আৰু 5+3+3+4 ছিষ্টেমটো অনা হ'ব। মই এইটোক ছাপোৰ্ট কৰিছোঁ, কাৰণ মোৰ মতেদি আৰ্লি চাইল্ড ডেভেলপমেণ্ট যোনটো আমি কথা পাতোঁ, যে ষ্টুডেণ্ট এটাৰ ফাউণ্ডেশ্যনটো সৰুৰ পৰাই হ'ব, আৰু সেইটোৰ কাৰণে আই ট'টেলি ছাপৰ্টেড। ছেকেণ্ডলি মই আৰু এটা কথা ক'বলৈ বিচাৰিম যে তেওঁলোকে কৈছে যে ভকেশ্যনেল ষ্টাডিজৰ ওপৰত খুব গুৰুত্ব দিয়া হ'ব। সেইটো খুব ডাঙৰ এটা ভাল পদক্ষেপ বুলি মই ক'ম, কাৰণ আমাৰ ছিষ্টেমত আমি ভকেশ্যনেল ছাবজেক্টছ বা ভকেশ্যনেল প্ৰগ্ৰামক খুব বেছি এটা গুৰুত্ব নিদিওঁ, আৰু তেতিয়া আমি কওঁ যে কোনোবা যদি একাডেমিকেলি ভাল নহয় তেওঁ পিছলৈকে ভকেশ্যনেলটো কৰিবলৈ পাৰিব। চ' এইটো খুব এটা ভাল পদক্ষেপ বুলি মই ক'বলৈ বিচাৰিম। ফ'ৰ্থ, ব'ৰ্ড এক্সামৰ কথা কৈছে যে আমি জানো যেতিয়া আমি ব'ৰ্ড এক্সাম বুলি কওঁ আমাৰ অট'মেটিকেলি এটা মেণ্টেল ষ্ট্ৰেছ আহি যায় যে আমি ভাল কৰিবই লাগিব, বা আমি বেয়া কৰিলে আমি ছ'চাইটিক কি বুলি ক'ম, আমাৰ পেৰেণ্টছে কি কৰিব, বা তেনেধৰণৰ মেণ্টেল প্ৰেছাৰ এটা ক'ব পাৰি, যোনটো এতিয়া আমাৰ এইখন পলিচিৰ মতে কৈছে যে আমি সেইটোক ইমান এটা ষ্ট্ৰেছ দিয়া নহ'ব আৰু হলিষ্টিক ডেভেলপমেণ্টৰ ওপৰতহে তেওঁক মাৰ্ক কৰা হ'ব। সেইটো আছিলে স্কুলিঙৰ। তাৰপিছত যদি আমি কলেজৰ কথা পাতোঁ তেন্তে এণ্ট্ৰি এক্সিটৰ প্ৰগ্ৰাম তেওঁলোকে যোনটো কৈছে সেইটো খুব এটা ভাল গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি মই আৰু ক'ম, কাৰণ আগতে তেনেকুৱা ধৰণৰ ছিষ্টেম নাছিলে আৰু এতিয়া যদি তেনেকুৱা আহিছে, কাৰণ এইটো অল অভাৰ দ্য ৱৰ্ল্ড তেনেকুৱা ধৰণৰ অলৰেডি আছে, কিন্তু আমাৰ দেশতহে নাছিলে। চ' সেইটো এটা ভাল পদক্ষেপ, কাৰণ
কোনোবা ল'ৰা ছোৱালীয়ে যদি এবছৰ কৰিলে আৰু পিছত গম পালে যে তেওঁ সেইটো ছাবজেক্টত ইণ্টাৰেষ্টেড নহ'ব পাৰে তাৰ মানে এইটো নহয় যে তেওঁৰ ডিগ্ৰীটো ৱেষ্ট যাব নিশ্চয় ভাল দিশ বহুত আছে মই তানিয়াৰ কাষলৈ আহিব বিচাৰিছোঁ এই যি শিক্ষানীতি নতুন শিক্ষানীতি 2020 শিক্ষানীতিখনত কিবা আখুৱা ৰৈ গৈছে বুলি ভাবে নেকি এগৰাকী ছাত্ৰী হিচাপে হয় প্ৰথমতেতো যিকোনো পলিচিয়ে এটা বগা কাগজত কলা আখৰেৰে সব লিখি দিলে সব বস্তু আমি ভালখিনিহে চাব খোজো কিন্তু আমি যদি এই বগা কাগজৰ কলা আখৰৰ মাজেৰে সব বস্তু সব লাইন আৰু সব আখৰৰ মাজেৰে আমি চাও তেতিয়াহ'লে আমি গম পাম যে এটা যে বহুত খণ্ডত যেনেকুৱাকৈ ভাগ কৰি দিছে ইহঁতে শিক্ষানীতিটো 2020ৰ ইহঁতে যে ভাগ কৰি দিছে এটা লাইনৰ মাজেৰে বহুত নুকুৱা কথাও ইয়াতে লুকাই আছে প্ৰথমতে যোনটো আমাৰ সুদৰ্শনে কৈছে আমাৰ যে 5+3+3+3+4ৰ যোনটো কেটেগৰী নতুনকৈ ইমপ্লিমেণ্ট কৰিব চেষ্টা কৰিছে সিহঁতে প্ৰথমতে সবতকৈ ডাঙৰ কথা হ'ল যে ভাৰতবৰ্ষত এতিয়ালৈকে আমি বাচ্চা বা যিকোনো ছাত্ৰক আমি 5 বছৰৰ পৰাহে ফৰ্মেল এডুকেশ্যনটো দিয়াৰ মতে এইটো ৰাজ্যিক আগতে গাইডলাইন আছিলে আৰু সেই গাইডলাইনটো মিলাইছিলে বিশ্বৰ চাইল্ড গাইডলাইনছৰ ওপৰত যে 3 বছৰৰ বাচ্চাটোক অকল আমি প্লে স্কুলত দি কেনে অকল ভোকেশ্যনেল বা স্কিলফুল লাৰ্ণিংটোহে শিকাব পাৰিম যোনটো নেশ্যনেল এডুকেশ্যন পলিচি 2020য়ে সেইটো ভালকৈ বুজি পোৱা নাই চাগে আৰু তাৰ কাৰণে এইটোৰ প্ৰক্ষেপত আজি আমি চাইছোঁ যে বাচ্চা এগৰাকী 3 বছৰৰ পৰাই ফৰ্মেল এডুকেশ্যনত সোমাব লৈছে তাৰপিছত আমি বহুতো খণ্ডত যেনেকুৱা হৈছে যেটা বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ যেটা আমি কথাবোৰ কওঁ মাল্টিপল এন্ট্ৰি আৰু এক্সিট পইণ্টছ যেনেকুৱাকৈ আমাৰ সুভাবিতাই ক'লে মাল্টিপল এন্ট্ৰি আৰু এক্সিট পইণ্টছ খুবেই ভাল পদক্ষেপ খুবেই ভাল বস্তু কিন্তু মাল্টিপল এন্ট্ৰি আৰু এক্সিট পইণ্টছত যদি আমি এতিয়া যদি আমি মই এটা ষষ্ঠম ষান্মাসিকৰ ছাত্ৰী হিচাপে যদি ভাবোঁ যে আমি এতিয়া যোনটো 2020ৰ যোনটো আমি আমাৰ গ্ৰেজুৱেশ্যনটো কৰি ওলাই আহিম তাৰপিছত আমাৰ 3 বছৰীয়া গ্ৰেজুৱেশ্যনটোৰ ইমান আমি এটা ভেলিউ নাপাওঁ যদি আমাৰ চাকৰি ক্ষেত্ৰত যাব লাগে তেনেহ'লে এটা ছাত্ৰ বা এটা ছাত্ৰীয়ে যেতিয়া মাল্টিপল এন্ট্ৰি আৰু এক্সিট পইণ্টটো ইউজ কৰি কেনে এক বছৰত এটা কোৰ্চ যোনটো ভাল লাগিছে বা নেলাগিলে সেইটো কাৰণে যদি ওলাই আহিলে সেই এক বছৰৰ কোৰ্চটোৰ ভেলিউটো কিমান থাকিব আমাৰ এই ৰাজ্যৰ চাকৰি জেনেৰেশ্যনৰ এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ কথা যদি আমি ক'ব গ'লে আপোনাৰ মতে নিশ্চয় আখুৱা আছে বুলি আপুনি ক'ব বিচাৰে মই এবাৰ সুৰজিত বেনাৰ্জীৰ কাষলৈ আহিব বিচাৰিছোঁ শিক্ষানীতিখনক আপুনি কেনেদৰে বিশ্লেষণ কৰে মই ভাবোঁ যে এখন শিক্ষানীতি যোনটো আমি আগৰ যদি পলিচিটো চাওঁ সেইটো 36 বছৰ পুৰণা আছিল 1984ত যেতিয়া আছিল তেতিয়া গোটেইখিনি পৰিস্থিতি গোটেইখিনি বেলেগ আছিল তেতিয়া ব্যৱস্থাটো আজিৰ ব্যৱস্থাটো নিমিলে সৰি এইটো 86ত তো সেইটো ব্যৱস্থাটো আজিলৈ নিমিলে আজি আমাৰ যিমানখিনি মডাৰ্নাইজেশ্যন হৈছে যিমানখিনি গ্ল'বেলাইজেশ্যন হৈছে চবৰ লগত কি হ'ল বস্তুখিনি লেটেষ্ট বস্তুখিনি চেঞ্জ হ'ব লাগে তো মই ভাবোঁ যে আমাৰ এই নতুন যোনটো শিক্ষানীতি হয় এইটো আমাৰ লেটেষ্ট গ্ল'বেলাইজেশ্যন এডুকেশ্যন পলিচিৰ লগত আজি যাতে আমি ইণ্ডিয়ান ষ্টুডেণ্টকেইটা যাতে একেলগে আগবাঢ়ি যাব পাৰোঁ বিদেশৰ ষ্টুডেণ্টকেইটাৰ লগত সেইটো চাই পেলাই গোটেইখিনি বনোৱা হৈছে আৰু তাৰপিছতো এইটো ইয়াতে বহুতকেইটা বস্তু বদলাই দিয়া হৈছে যেনেকৈ 5+3+3 এইমাত্ৰ +4 যোনটো এইমাত্ৰ কোৱা গ'ল আৰু তাতে বহুতখিনি ভোকেশ্যনেল এডুকেশ্যনৰ পিছত কিন্তু বহুতখিনি গুৰুত্ব দিয়া হৈছে কাৰণ আজিৰ দিনত কি হৈ আছে এটা ডিগ্ৰী বহুতৰ তাত আছে কিন্তু চাকৰি নাপায় যেতিয়া আমি চাব যাওঁ যে কিয় চাকৰি নাপায় মানুহজনৰ স্কিল নাই কিন্তু যেতিয়া আমি ভোকেশ্যনেল এডুকেশ্যনৰ কথা ক'ম তেতিয়া কিন্তু মানুহজনে স্কিল শিকি আছে স্কুল লেভেলৰ পৰা কিন্তু তেওঁ স্কিলটো শিকি গৈ আছে তো যেতিয়া স্কুল লেভেলৰ পৰা শিকিল তেওঁ চাপ'জ চাকৰি নাপালে কালি মানি ল'লোঁ তেওঁ বেলেগ কিবা কৰিব পাৰে মই স্কুলত মই চাপ'জ আজিৰ দিনত মই কাৰ্পেণ্ট্ৰি শিকিছিলোঁ আজিৰ দিনত স্কুলত থাকোঁতে মই বেলেগ কিবা এটা শিকিছিলোঁ সেইখিনি দিনতো মই কালি মোৰ জীৱিকাৰ কাৰণে মই উপাৰ্জন ক্লাছ 6ৰ পৰা যিটো কোডিঙৰ ব্যৱস্থা কৰিছে সেইটোৱে খুব ফলপ্ৰসূ বুলি আপুনি মই ভাবোঁ কাৰণ আগত যিটো 1986ত আছিল সেই সময়ত কিন্তু কম্পিউটাৰ প্ৰযুক্তিটো ইমান আগবঢ়োৱা নাছিলে তো আজিৰ দিনত আমি য'তে যাওঁ তাতে কম্পিউটাৰ ইভেন আজি যদি আমি চাওঁ যে স্কুল কলেজ পৰা লৈ ক্লাছো আজিৰ দিনত কম্পিউটাৰ বা ইলেক্ট্ৰনিক মাধ্যমত হৈ আছে তো এইটো মই ভাবোঁ যে এইটো বহুত গুৰুত্বপূৰ্ণ দিশ হয় আপোনাক আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ অসমৰ ক্ষেত্ৰত আন্তঃগাঁথনিৰ বিষয়টো খুব চৰ্চিত হয় অসমৰ আন্তঃগাঁথনিক লৈ বিভিন্ন ধৰণৰ প্ৰশ্ন অৱদান হয় অসমৰ যিটো আন্তঃগাঁথনি সেই আন্তঃগাঁথনিত এনেধৰণৰ যি কোডিঙৰ কথা কোৱা হৈছে বা এনেধৰণৰ নতুন শিক্ষানীতিৰ যিখিনি ফলপ্ৰসূ বা যিখিনি আশাবাদী যিখিনি ভাল যিখিনি ঘোষণা সেইখিনি মানে ফলপ্ৰসূ হ'ব বুলি আপুনি ভাবেনে চাওক আন্তঃগাঁথনি আজিৰ দিনত যদি আমি চাব যাওঁ অলপমান ক'ৰবাত নে ক'ৰবাত পিছুৱাই আছোঁ সঁচা কথা হয় কিন্তু চাওক সেইটো বস্তু হয় শিক্ষানীতিত এটা বস্তু দিয়া আছে যে আজি শিক্ষানীতিটো এতিয়ালৈকে অহা নাই কিন্তু শিক্ষানীতিটো 10 বছৰ সময় লৈছে 2030 চনলৈকে আজি 10 বছৰ পিছত আমি যে ভিজন আমি চাই আছোঁ যে 10 বছৰ পিছত আমি ক'ত যাম এটা আজি শিক্ষানীতিত আজি গোটেইখিনি কৰাৰ কাৰণে এটা বহুত বৃহৎ এমাউণ্টৰ ফাণ্ড বা এটা ফাইনেন্সিয়েল এটা কণ্ডিশ্যনৰ লাগে যোনটো কাৰণে আমাৰ পলিচিত গভৰ্ণমেণ্টে এটা বহুত ধুনীয়া পদক্ষেপ লৈছে য'ত আমাৰ আগত 1.6 বা 1.7 GDP আছিল এডুকেশ্যনৰ পিছত সেইটো একেবাৰে বঢ়াই পিনে 6% কৰি দিয়া হ'ল যাতে আমি বহুতখিনি ফাণ্ড আমি এডুকেশ্যনত দিব পাৰোঁ আৰু সেইখিনি আমি ইনফ্ৰাষ্ট্ৰাকচাৰখিনি কৰিব পাৰোঁ কিন্তু তাৰ উপৰিও যদি আমি চাব যাওঁ শিক্ষানীতিত এটা কথা আছে যে ব্লকছ
স্কুলছবোৰ আমাক এতিয়া ব্লকত কৰি দিয়া হ'ব তাৰমানে কি হ'ল একেটা জেগাত দুটা স্কুল আছে এটা স্কুলত এইখিনি টেকন'লজি ব্যৱস্থা আছে আৰু এখনত নাই তো তেওঁলোকে নিজৰ ৰিচোৰ্চ শ্বেয়াৰিং কৰিব পাৰিব যে এইটো স্কুলৰ ষ্টুডেণ্টকেইটা আন এটা স্কুলত যাব পাৰিব তাৰ ৰিচোৰ্চখিনি ল'লে আন এটা স্কুলৰ ইয়াত আহিব পাৰিব তাতে টেকন'লজিখন শ্বেয়াৰ কৰিব পাৰিব তো আমাৰ কি হ'ল এটা লাইক গ্ল'বেল টাইপ এটা হৈ গ'ল এটা ভিলেজ টাইপ হৈ গ'ল যে গ্ল'বেল ভিলেজ টাইপ যে চব স্কুলৰ লগত ৰিচোৰ্চ শ্বেয়াৰিং কৰিব আৰম্ভ কৰি দিব হয় নিশ্চয় মই সুদৰ্শনৰ কাষলৈ আহিব বিচাৰিছোঁ 5+3+3+4 কথা কোৱা হৈছে প্ৰথম 5 বছৰ 3 বছৰ থাকিলে তেওঁলোক আৰু প্ৰাথমিক পৰ্যায়ত প্ৰথম আৰু দ্বিতীয় শ্ৰেণীটো প্ৰথম 5 বছৰ অন্তৰ্ভুক্ত কৰা হৈছে তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম অষ্টম আৰু নৱম দশম একাদশ দ্বাদশ আপুনি যদি চাওঁ পূৰ্বৰ যি 10+2 আৰু এতিয়াৰ 5+3+3+4 আপুনি কেনেদৰে আচলতে তুলনা কৰিব দুইটাক এতিয়াৰ যি 5+3+3+4 সেইটো আচলতে পূৰ্বৰ তুলনাত ভাল হ'ব নে বেয়া হ'ব আপুনি কি ভাবে আচলতে এটা কটনৰ ওপৰত গান আছে যে কটন কলেজ তোক ডিগ্ৰী লাগে নে নলেজ গতিকে সেই কথাটোকে আচলতে আঁত ধৰি এতিয়া কি কৰা হৈছে আপোনাৰ ৰট লাৰ্ণিং বা আপোনাৰ যিটো মুখস্থ বিদ্যা সেইটোক একেবাৰে গুচাই আপোনাৰ এটা শিক্ষা আৰু জীৱিকাৰ পোনপটীয়া সম্পৰ্ক স্থাপন কৰা এটা প্ৰয়াস কৰা দেখা গৈছে আমি যদি মনত পেলাওঁ তেতিয়াহ'লে পৰাগ কুমাৰ দাসেও তেওঁৰ স্বাধীন অসমৰ অৰ্থনীতি নামৰ কিতাপখনত কৈ থৈ গৈছে যে জীৱিকা সন্ধানী আমাক এটা শিক্ষা ব্যৱস্থা লাগে যিয়ে আমাক আচলতে সম্পদ দিব পাৰে কেৱল আপোনাৰ ডিগ্ৰী থকা এজন ষ্টুডেণ্ট দিব নোৱাৰে এটা 5+3+3+4ৰ যিটো কথা হৈছে সেইটো মই সম্পূৰ্ণকৈ মানো যে এই 5 বছৰৰ পৰা আপোনাৰ আনুষ্ঠানিক শিক্ষা হ'ব লাগে কিন্তু যিটো প্ৰথমৰ 5 সেইটোক আচলতে দুটা ভাগত ভগোৱা হৈছে 3+2 প্ৰথম 3টোত আপোনাৰ কেৱল আপোনাৰ খেলা ধূলা তেনেকুৱা জাতীয় কথাখিনিকহে তেওঁলোকক ৰখা হ'ব প্ৰাক প্ৰাথমিক শিক্ষা যিটো সেইটোক আচলতে এমফেচিছ কৰা হৈছে আমি যদি CBSE স্কুলবিলাক চাওঁ তেতিয়াহ'লে কিণ্ডাৰ গাৰ্ডেনৰ দৰে আমি স্কুল দেখা পাওঁ তাত বেলেগ একো নকৰে ছাত্ৰ ছাত্ৰীয়ে সৰু সেই শিশুখিনিয়ে গৈ কেৱল খেলা ধূলা কৰে আৰু ছবি অলপমান আঁকে তো সেই কথাটোক গুৰুত্ব প্ৰদান কৰি এতিয়া আপোনাৰ ৰাইট টু এডুকেশ্যন এক্ট অৰ্থাৎ আপোনাৰ শিক্ষাৰ যিটো অধিকাৰ সেইটো আপোনাৰ 3 বছৰৰ পৰা 18 বছৰলৈকে দিয়া হৈছে অৰ্থাৎ আপুনি HS পাছ কৰালৈকে আপোনাৰ শিক্ষা এটা আপোনাৰ একেবাৰে মেণ্ডেটৰী কৰি দিয়া হৈছে সেইটো এটা খুব ভাল কথা প্ৰথম 3 বছৰত আপোনাৰ তেনেকুৱা একো ধৰণৰ বিশেষ জ্ঞান আপোনাক দিয়া নহয় তাৰ পাছত আপোনাৰ বেচিক নিউমাৰেচি আৰু লিটাৰেচি অৰ্থাৎ সাধাৰণ ভাৱ প্ৰকাশ ক্ষমতা আৰু গাণিতিক সামৰ্থ্য বিকাশৰ এই প্ৰাধান্য দিয়া হৈছে আৰু তাৰ পাছত পৰ্যায়ক্ৰমে আপোনাৰ কোডিঙৰ কথা অনা হৈছে কোডিঙৰ কথা অনাৰ ফলত কি হ'ব আমি যুগৰ লগত চলি থাকিব পাৰিম তাৰ লগতে আপোনাৰ ভোকেশ্যনেল যিটো আপোনাৰ কৈছে যে আপোনাৰ বৃত্তিমূলক যিটো শিক্ষা সেই বৃত্তিমূলক শিক্ষাটোৱে মই সদায় বিশ্বাস কৰি আহিছোঁ যে নৱম শ্ৰেণীলৈ পঢ়া এজন ছাত্ৰ যে অতি ভালকৈ আপোনাৰ ইলেক্ট্ৰিকৰ কাম কৰিব জানে তাত তেওঁ কিন্তু সদায় ডিগ্ৰী পাছ কৰি উঠিও কিন্তু তেওঁৰ কোনো চাকৰি নাই কাৰণ তেওঁৰ ডিগ্ৰীখনৰ বাহিৰে তেওঁৰ হাতত আৰু কোনো বিদ্যা নাই তেওঁ সেই তাতকৈ কিন্তু সদায় ভাল সেইকাৰণে যদি আপুনি এতিয়া সমাজখনত মন কৰে তেতিয়াহ'লে আমাৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ বহুত আছে কিন্তু ইলেক্ট্ৰিচিয়ান আমাৰ কেইজন আছে গতিকে সেই ফালৰ পৰা ক'বলৈ গ'লে এইটো এটা খুব ভাল কথা আৰু আমি সদায় বিশ্বাস কৰি আহিছিলোঁ যে মাতৃভাষাৰ শিক্ষা আটাইতকৈ ভাল শিক্ষা গতিকে এতিয়া আপোনাৰ প্ৰথম 5টা বৰ্ষত আপোনাৰ শিক্ষাৰ মাধ্যম মাতৃভাষা হ'ব লাগে বুলি একেবাৰে বাধ্যতামূলক কৰা নাই কিন্তু এইখন ষ্ট্ৰং গভৰ্ণমেণ্ট গতিকে ইমপ্লিমেণ্ট যিমান পাৰি সিমান কৰিবলৈ অনুৰোধ কৰা হৈছে আৰু আমি কোঠাৰী কমিশ্যন 1964তে কৈ গৈছে যে 6% GDP খৰচ কৰিব লাগে আমাৰ প্ৰথমতে সকলোৱে কথা কৈ আছিল যে 6% নকৰে এতিয়া কৰিছে এতিয়া প্ৰশ্নটো হ'ব নালাগিছিল যে 6% ক'ত পাব পইচা প্ৰশ্নটো হ'ব লাগিছিল 6%টো কিমান ভালকৈ ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰা হ'ব ক'ত ব্যৱহাৰ কৰা হ'ব ইয়াৰ পাছতে আপুনি যদি ডিগ্ৰীৰ আপোনাৰ 9ৰ পৰা দ্বাদশ শ্ৰেণীলৈকে যিটোত আহিব তেতিয়া আপোনাৰ সেমিষ্টাৰ সিস্টেম কৰাৰ ফলত আপোনাৰ কি লাভ হ'ব এই যে পৰীক্ষাটো অকল আমি দশম শ্ৰেণীৰ পৰীক্ষা এটা হঠাৎ আপোনাৰ ধৰক আপোনাৰ হাতখন ভাঙি গ'ল সৌ হাতখন যিখন হাতেৰে আপুনি লিখে আপুনি পৰীক্ষাটো দিব নোৱাৰিলে আপুনি 1 বছৰ ৰৈ গ'ল এতিয়া কিন্তু আপোনাৰ পৰীক্ষাটো কেৱল আপোনাৰ সেই এটা পৰীক্ষাৰ ওপৰত নিৰ্ভৰ নকৰে আপোনাৰ এটা ৰবাষ্ট আপোনাৰ ইণ্টাৰনেল এছেছমেণ্ট অৰ্থাৎ আপোনাৰ আপুনি কেনেধৰণে স্কুলখনত কাম কৰিছে স্কুলখনত কেনেধৰণে বাকীখিনি শিক্ষাও লৈছে সেইখিনিও খুব গুৰুত্বপূৰ্ণ মানে পূৰ্বৰ 10+2ৰ যি ব্যৱস্থা আছে তাতকৈ অধিক বহুত বেছি ভাল আচলতে বিদেশী যিমানখিনি উন্নত ৰাষ্ট্ৰ কিন্তু যদি নৱম শ্ৰেণীৰ পৰা যদি সেমিষ্টাৰৰ কথাটো কোৱা হয় নৱম শ্ৰেণীৰ পৰা যদি ষান্মাসিক আৰম্ভ হয় তেতিয়াহ'লে এই প্ৰভাৱ পেলাব নেকি ছাত্ৰ ছাত্ৰীৰ পাঠ্যক্ৰমত বা পঢ়াৰ ক্ষেত্ৰত মই ভাৰতৰ অন্য প্ৰেক্ষাপটত ক'বলৈ নাযাওঁ কিন্তু অসমৰ প্ৰেক্ষাপটত আমি যিটো দেখিছোঁ কলেজৰ লেভেলতো আপোনাৰ শিক্ষক নাথাকে পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নাথাকে সেইকাৰণে মই পোনপ্ৰথমেই কৈছিলোঁ যে আন্তঃগাঁথনি পূৰ্ব চৰ্ত আন্তঃগাঁথনি যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে একো নহ'ব আৰু সেই কথা আচলতে বুজি পাইছে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়েও সেইকাৰণে তেওঁ এখন কমিটি গঠন কৰিয়ে দিছে 40জনীয়া কমিটি তেওঁলোকে এই ডিচেম্বৰ মাহৰ ভিতৰতে তেওঁলোকৰ ৰেকমেণ্ডেশ্যন ছাজেশ্যনছ এইখিনি গোটেইখিনি দিব আৰু তাৰ ওপৰত ভিত্তি কৰি আমি এটা ভাল প্ৰভাৱ পেলাব কাৰণ আপোনাৰ তেতিয়া কেৱল এখন পৰীক্ষাৰ নামতে আপুনি লাগি নাথাকে তেতিয়া আপুনি বেলেগ কাম কৰিবলৈ বাধ্য হ'ব মই তানিয়াৰ কাষলৈ আহিব বিচাৰিছোঁ যিহেতু ড্ৰপ আউটৰ চিষ্টেমটো নাই বুলি কৈছে বা ড্ৰপ আউট কৰিবলগীয়া নহ'ব যিটো 3 বছৰীয়া যি পাঠ্যক্ৰম আছে আমি উচ্চ শিক্ষাৰ কথা কওঁ তেতিয়া সেই 3 বছৰীয়া পাঠ্যক্ৰমত যদি সেইটো 4 বছৰীয়া হয়তো হ'ব পাৰে গতিকে যদি 4 বছৰীয়া কৰা হয় তেতিয়া প্ৰথম বছৰটোত যদি কোনোবা ছাত্ৰই বা ছাত্ৰীয়ে যদি তেওঁ ভাবে যে তেওঁ ওলাই আহিব বিচাৰে তেতিয়াহ'লে তেওঁক 1 বছৰৰ কাৰণে চাৰ্টিফিকেট দিয়া হয় আৰু যদি তেওঁ 2 বছৰ পঢ়ে তেওঁক ডিপ্ল'মা দিয়া হয় গতিকে ই এটা ভাল প্ৰভাৱ নেপেলাবনে শিক্ষা ব্যৱস্থা
হয় ভাল প্ৰভাৱ পেলাব যেতিয়া বস্তুখিনি গোটেইখিনি ভালকৈ আমি ইমপ্লিমেণ্ট কৰিব পাৰিম এই গোটেই ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ যোনটো আমাৰ পলিচিটো আহিছে এতিয়ালৈকে আমাৰ হাতত ফাইনেল পলিচিটো এতিয়ালৈকে আহি পোৱা নাই আমি যি পঢ়ি আছোঁ এইটো ভিজন পঢ়ি আছোঁ আৰু সেইটো ড্ৰাফ্ট হয় এটা চ' সেইমতে যদি আমি ভাবোঁ তেনেহ'লে আমি যোনটো চাই আছোঁ যে মই যোনটো আগতে ক'লোঁ যে মাল্টিপল এণ্ট্ৰি আৰু এক্সিট পইণ্টছৰ কথাটো ইয়াতে আহে যে প্ৰথম বছৰত যদি কোনোবা ছাত্ৰ বা কোনোবা ছাত্ৰীয়ে তেখেতৰ ছাবজেক্ট বা বিষয়টো ভাল পোৱা নাই বা কিবা বেলেগ পচন্দ কৰিছে তেনেহ'লে তেখেতে ওলাই আহিব পাৰে আৰু সেইখিনিৰো এটা চাৰ্টিফিকেট দিয়া হ'ব কিন্তু কথাটো হ'ল সেই যে চাৰ্টিফিকেটটো দিয়া হ'ল সেইটোৰ ভেলিউটো কিমানখিনি থাকিব যদি এনেকৈ হয় যে 4 বছৰৰ পিছত মানে এতিয়া যোনটো চলি আহিছে 3 বছৰৰ পিছত যোনটো আমি ডিগ্ৰী লাভ কৰোঁ গ্ৰেজুৱেশ্যন যোনটো লাভ কৰোঁ সেইটোৰে যদি ভেলিউ আমি ইমান আজিকালি ভালকৈ নাপাওঁ তাৰ কাৰণে আমাৰ উচ্চ আৰু হায়াৰ এডুকেশ্যনত যাব লাগে মাষ্টাৰ্ছ কৰিব লাগে তেনেহ'লে 1 বছৰৰ যোনটো চাৰ্টিফিকেটটো সেইটো কিমানখিনি কাম দিব হয় এইটো এটা ছাত্ৰ বা ছাত্ৰীৰ কাৰণে এইটো এটা বাধ্যতামূলক হৈ নাথাকিব যে এইটো আমি কৰিবই লাগিব বা পঢ়িবই লাগিব কিন্তু এই যে চাৰ্টিফিকেটটো এই চাৰ্টিফিকেটটোৰ ভেলিউটো আজিকালিৰ দিনত বহুত এটা ডিবেটেবল বস্তু হয় যে কিমানখিনি হ'ব সেকেন্ডলি যোনটো আমি 2 বছৰৰ কোৰ্সত যোনটো ডিপ্লোমা পাই আছো ডিপ্লোমাত আমাৰ কি হয় ডিপ্লোমাবোৰ এটা আমি বেসিক্যালি ইউজ কৰোঁ যে কিবা স্কিলড কোনবা কোৰ্স শিকিব গ'লে তাতে আমি ডিপ্লোমাবোৰ বেছি ইউজ কৰোঁ কিন্তু এটা যেতিয়া আমি যেতিয়া কলেজত বা বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ত পঢ়ি আছো তাতে এনেকুৱা জেনাৰেল কোৰ্সৰ কাৰণে ইকনমিক্স কক বা ৰাজনৈতিক বিজ্ঞান কক হেনেকুৱাকে এটা সাবজেক্টৰ কাৰণে আমি ডিপ্লোমা লৈ ওলাই আপোনাৰ মতে আখোৱা আছে বুলি আপুনি ক'ব বিচাৰে মই সুভামিত্ৰৰ কাষলৈ আহিব বিচাৰিছোঁ সুভামিত্ৰৰ কাষলৈ আহিব বিচাৰিছোঁ যে যেহেতু এই কথাটো কোৱা হৈছে ড্ৰপ আউটৰ যেটো সিস্টেম নাইকিয়া কৰি দিয়া হ'ব সাধাৰণতে দেখা যায় কিছুমান ছাত্ৰ বা ছাত্ৰীৰ ব্ৰেক লাগে সাধাৰণতে ডিগ্ৰী ব্ৰেক লাগে আৰু ব্ৰেক লগাৰ কাৰণে বহুত ছাত্ৰ বা ছাত্ৰীয়ে সাধাৰণতে তেওঁ শিক্ষা আধাতে সামৰিবলগীয়া হয় কিছুমানে হয়তো ব্ৰেক মানে সম্পূৰ্ণ কৰিব নোৱাৰে গতিকে যদি কিবা কাৰণত এতিয়া নতুন যে শিক্ষা ব্যৱস্থা আহিব তাত যদি প্ৰথম বৰ্ষৰ সাৰ্টিফিকেট দিয়া হয় দ্বিতীয় বৰ্ষত যদি ডিপ্লোমা দিয়া হয় ছাত্ৰ ছাত্ৰীৰ বাবে ভাল নহ'বনে আপুনি কি ভাবে মই এটো কমপ্লিটলি সাপোৰ্ট কৰোঁ কাৰণ এটা বছৰ যদি ল'ৰা ছোৱালী যদি পঢ়িছে তেওঁলোকৰ কাৰণে হেতু ওয়েষ্ট যাবলৈ নালাগে কাৰণ আগতে যেতিয়া আমি এটা কোৰ্স লৈছিলোঁ আৰু পিছত আমি গম পালোঁ যে আমি ইন্টাৰেষ্টেড নহয় সেই বিষয়টোত তেতিয়াহ'লে আমি চেঞ্জ কৰিম তেতিয়া কমপ্লিটলি ওয়েষ্ট হৈ যায় আগৰটো আৰু ইয়াতে আৰু এটা ইয়াৰে সাব পইণ্ট আছে যে ক্ৰেডিট ট্ৰান্সফাৰ বুলি এটা আছে চ' তেওঁলোকে যদি সেই প্ৰথম মানে বছৰৰ যোনটো কোৰ্স কৰিছে সেইটো ক্ৰেডিট পিছৰ বছৰত বা বেলেগ এটা কোৰ্সত ইউজ কৰিব পাৰে চ' এইটো খুব এটা ভাল পদক্ষেপ বুলি মই ক'ম আৰু ইয়াৰে নেগেটিভ সাইড আছে সব নেগেটিভ আৰু পজিটিভ আছে কিন্তু মই ইয়াৰে পজিটিভটোহে ল'বলৈ বিচাৰিম যোনটো আমাক হেল্প কৰিব এতিয়া নিশ্চয় সকলোৰে ভাল আৰু বেয়া দিশ থাকে এবাৰ আমি সুৰজিত বেনাৰ্জীৰ কাষলৈ যাব বিচাৰিছোঁ সুৰজিত বেনাৰ্জী যেটো নতুন শিক্ষা নীতিৰ এটা কথা কোৱা হৈছে যে সকলো বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ বাবে এটা এন্ট্ৰেন্স হ'ব সেই ছাত্ৰ ছাত্ৰীৰ বাবে সহায়ক নহ'ব এইটো বহুতখিনি কামত সহায় হ'ব কাৰণ আমি যেতিয়া আগৰ যেতিয়া বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰি গৈছিলোঁ তেতিয়া মই এটা দুটা বস্তু দেখাই আছোঁ এটা হ'ল যোনজন ছাত্ৰ ছাত্ৰী আৰ্থিকভাৱে তেওঁলোকৰ অৱস্থা বহুত বেয়া যে তেওঁলোকৰ এটা নতুন বেলেগ বেলেগ বিশ্ববিদ্যালয়ত যদি বেলেগ বেলেগকৈ তেওঁলোকে যদি ফৰ্ম ফিল আপ কৰিব যায় চবতে এটা মিনিমাম ফিজ কমচে কম 100 টকা হ'লেও থাকে তাতে কিন্তু এতিয়া যেতিয়া কি হ'ল চেণ্ট্ৰেলাইজ কৰি দিয়া হ'ল মানে গোটেই ভাৰতবৰ্ষৰ চব বিশ্ববিদ্যালয়ৰ কাৰণে একেটা এন্ট্ৰেন্স তেতিয়াহ'লে কি হ'ল ছাত্ৰজনে এটা এন্ট্ৰেন্সে দি পেলাই গোটেইকেইটা বিশ্ববিদ্যালয়ত যাব পাৰিব সেইখনত তেওঁৰ কি হ'ল তেওঁৰ যিখিনি কষ্ট হ'ল যিখিনি ফৰ্ম ফিল আপৰ কষ্ট হ'ল কমাই আনিব তাৰ পিছত আৰু এখন কষ্ট হ'ব কি কমন মেৰিট লিষ্ট যে মই আজিৰ দিনত মই দিল্লী ইউনিভাৰ্চিটিত যাব মন আছে বা মোৰ আজিৰ দিনত যাই পেলাই JNUত পঢ়িব আছে বা মই অসমৰ কথা কৈ আছোঁ মোৰ কটনত পঢ়িব মন আছে তেতিয়া কি হ'ব যে কমন মেৰিট লিষ্ট যেতিয়া ওলাব তেতিয়াহ'লে মই গম পাম যে একেলগে মই এপ্লাই কৰি পেলাই মই একেলগে মই এপ্লাই কৰিম যে সেই লিষ্টত যদি মোৰ নাম ওপৰত আছে তেতিয়া মই আগশাৰী মহাবিদ্যালয়খনত যাব পাৰিম আৰু যদি মোৰ যদি লিষ্টৰ তলত নাম আছে তেতিয়া মই কোনোবাত অলপমান তাৰ তলৰ যিকেইটা কলেজেছ আছে সেইকেইটা কলেজত মই যাব পাৰিম তো এইটো মোৰ মতে বহুতখিনি ভাল এটা পদক্ষেপ লৈছে চৰকাৰৰ যোনটো নতুন এডুকেশ্যন পলিচি যোনটো আনিছে তাতে নিশ্চয় ভাল পদক্ষেপ বুলি আপুনি ক'ব বিচাৰে মই সুভামিত্ৰৰ কাষলৈ আহিছোঁ যেটো 10+2 আৰু 5+3+3+4 যি ব্যৱস্থা গতিকে ইয়াত মেট্ৰিক পৰীক্ষাৰ প্ৰতি অসমত যি এটা গুৰুত্ব আছে সেই মেট্ৰিক পৰীক্ষাৰ গুৰুত্বটো বা মেট্ৰিক পৰীক্ষাৰ গুৰুত্বটো কিছুমানে কমি যাব বুলি ভাবে নেকি মেট্ৰিক পৰীক্ষাৰ গুৰুত্বটো কমি নাযায় কাৰণ এইটো এটা ডেভেলপমেণ্ট চাইল্ড ডেভেলপমেণ্টৰ ওপৰত হ'ব আৰু আমি সদায় কিয় ৰট লাৰ্ণিঙৰ ওপৰত গুৰুত্ব দিওঁ আমাৰ মেইন নলেজ মানে স্কুলিং মানে চিলড্ৰেন এণ্ড নলেজ আৰু নলেজটো হৈ থকা নাই কাৰণ মাৰ্কছৰ কাৰণে আমি বেছি পঢ়োঁ উই আৰ ষ্টাডিং অনলি ফৰ মাৰ্কছ এণ্ড নট ফৰ নলেজ চ' সেইটো কাৰণে যোনটো এইটো নতুন পদক্ষেপ লৈছে যে আমি আৰু এটা ছেকেণ্ড চান্স পাম দিবলৈ বা আমি আমাৰ এটা ৰিপৰ্ট কাৰ্ডৰ কথাও এটা কৈছে যে ছেল্ফ এছেছমেণ্ট হ'ব ৰিপৰ্ট কাৰ্ডটো যে
আমি নিজকে সেলফ এসেস কৰিব পাৰোঁ যে আমি কিমানখিনি আপগ্ৰেড কৰিছোঁ বা ডিগ্ৰেড কৰিছোঁ চ' সেইটো এটা খুব এটা ভাল পদক্ষেপ বুলি মই ক'ব বিচাৰিম মেট্ৰিক পৰীক্ষাৰ যি গুৰুত্ব সেইটো কমি নাযায় বুলি আপুনি ক'ব বিচাৰে মই সুদৰ্শনৰ কাষলৈ পুনৰ এবাৰ আহিব বিচাৰিছোঁ মেট্ৰিক পৰীক্ষাৰ গুৰুত্ব তেওঁ কমি নাযায় বুলি ক'ব বিচাৰিছে কিন্তু মেট্ৰিক পৰীক্ষাৰ পৰিৱৰ্তে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ গুৰুত্বটো বাঢ়ি যাব নেকি আপুনি কি ভাবে এতিয়া আচলতে ক'বলৈ বেয়া কিন্তু আপোনাৰ যেতিয়া সেমিষ্টাৰ সিস্টেম আহি যাব তেতিয়া নিৰ্দিষ্ট এটা পৰীক্ষাত আপোনাৰ গুৰুত্ব দিয়াৰ যিটো প্ৰথা সেইটো সঁচাকৈ আচলতে বিলুপ্তি ঘটিব কিন্তু সেইটো আমি আচলতে ধনাত্মক দিশেৰে ল'লে খুব এটা ভাল কথা কাৰণ আমি তেতিয়া এজন ছাত্ৰ কেৱল এটা পৰীক্ষাৰ কাৰণে আমি নিৰ্বাচিত নকৰোঁ আপোনাৰ মই কৈছিলোঁ হাত এখন ভাঙি গ'ল আপুনি পৰীক্ষা দিব নোৱাৰিলে ইউ আৰ আ ফেইলিয়াৰ কিন্তু যদি আপোনাৰ পৰীক্ষাটো সেইদিনা ভাল হ'ল আপোনাৰ পৰীক্ষণৰ কোনজন ছাৰে চাইছে কোনজন বাইদেৱে চাইছে সেইটোৰ ওপৰতো আপোনাৰ ফলাফল বহুত নিৰ্ভৰ কৰে গতিকে ই এটা আচলতে ভাল কথা আপোনাৰ সামগ্ৰিক বিকাশ কাৰ্ডৰ যেটো কথা কোৱা হৈছে সেইটোৱে আসলতে এই ছাত্ৰজনক আপোনাৰ নিৰ্দিষ্ট জীৱনত আগুৱাই যাবলৈ সহায় কৰিব আপোনাৰ যিকোনো কাম আপুনি কৰক আপুনি কিন্তু প্ৰথম কথা হ'ল আপোনাৰ অৰ্থনৈতিক স্বাৱলম্বিতা সেইটোৰ আসলতে ই দিহা কৰিছে আপোনাৰ যিটো আপুনি জীৱিকা হিচাপে ল'ব তাৰ লগত শিক্ষাৰ এটা পোনপটীয়া সম্পৰ্ক স্থাপনৰ যেটো ব্যৱস্থা এইটোৰ পিছতে আসলতে এতিয়া আমি যেতিয়া হায়াৰ এডুকেশ্যনৰ কথালৈ ক'লো ক্ৰেডিট ট্ৰান্সফাৰৰ কথাটো সুভাবিতাই ক'লেই সেই ক্ৰেডিট ট্ৰান্সফাৰৰ লগতে কিন্তু আৰু এটা খুব ইন্টাৰেষ্টিং কথা যে আপোনাৰ ৰিচাৰ্চ কৰাৰ সুবিধা আপুনি ডিগ্ৰী পৰ্যায়ৰ পৰাই লাভ কৰিব কাৰণ আপুনি যদি 4 বছৰ একেৰাহে কৰে তেতিয়া আপুনি আকৌ মাষ্টাৰ্ছ প্ৰগ্ৰামটোৰ আপুনি মাত্ৰ এবছৰহে কৰিব লাগিব আসলতে কথাটো একেই আছে আৰু আগতে আপোনাৰ কিনিকুৱা ব্যৱস্থা আছিল আপোনাৰ ধৰক এটা কোনোবা এগৰাকী মানুহে একদম আগৰ দিনৰ আপোনাৰ যেতিয়া ডিগ্ৰী পৰীক্ষা দিছিল তেতিয়া এটাই পৰীক্ষা হৈছিল ফাইনেল পৰীক্ষা 3 নম্বৰ বছৰটোত তেওঁৰ ধৰক বিয়া হৈ গ'ল তেওঁ পৰীক্ষাটো দিব নাপালে তেওঁ কিন্তু এইচএছ পাছ হৈ থাকিল এতিয়া কি কৰা হৈছে আপোনাৰ ক্ৰিকেটত যেতিয়া কয় আপোনাৰ ৰিটায়াৰ্ড হাৰ্ট হ'লে আপোনাৰ এটা পাছত উইকেট গ'লে আকৌ আহিব পাৰে ঠিক তেনেকৈ ব্যৱস্থাটো আপোনাৰ কৰা হৈছে যে 3-4-30 বছৰ পাছতো আপুনি ডিগ্ৰীটো যদি কমপ্লিট কৰিব খোজে আপুনি কৰিব পাৰিব কাৰণ আমাৰ পৰিয়ালৰ খুব চাপ থাকে এইটোৰ লগতে এতিয়া কথা হৈছে আমাৰ এই শিক্ষকৰ কাৰণে আসলতে ৰাষ্ট্ৰীয় পেশাগত মানদণ্ডৰ এটা ব্যৱস্থা কৰা হৈছে আৰু 2023 চনলৈকে শিক্ষকসকলকো আসলতে প্ৰশিক্ষণ দিয়া হ'ব কেনে ধৰণে শিকাব লাগে গতিকে এইটো এটা পজিটিভ এপ্ৰোচ কাৰণ নতুন নতুন চাকৰি ইয়াত উদ্ভাৱনৰ হেয়া এটা সম্ভাৱনা আছে আৰু ইয়াত কোৱা হৈছিল যে ৱৰ্ল্ড ক্লাছ 20 ইনষ্টিটিউট অফ এমিনেন্স অনাৰ কথা কোৱা হৈছে গতিকে মই বিচাৰিম যাতে অসমতো এনেকুৱা এখন সেই তাৰে 20 নম্বৰৰ কোনবা এখন অন্তত অনা হওক কাৰণ শিক্ষামন্ত্ৰী আমাক কৈছিল যে সাউথ ইষ্ট এছিয়াৰ বেষ্ট ইউনিভাৰ্চিটি কৰিব যেটো আজি কপতি হোৱা নাই গতিকে আমি বিচাৰিম এই 20খন ইনষ্টিটিউট অফ এমিনেন্সৰ ভিতৰত যাতে অসমৰো এখন থাকে আৰু এখনখন শ্ৰেষ্ঠ বিশ্ববিদ্যালয় যেটো অনাৰ পোষকতা কৰিছে তাৰেও যাতে এটা শাখা অন্তত অসমৰ বা নৰ্থ ইষ্টত আপোনাৰ থাকে তেতিয়াহে আমি আসলতে ইয়াৰ পৰা সমুদায় লাভ উঠাব পাৰিম আৰু মই আগতেও কৈ আহিছোঁ যে আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তা সদায় আমি লাগিবই আৰু কেনে ধৰণে ইয়াক কাৰ্যকৰীকৰণ কৰা হৈছে সেইটো আসলতে গুৰুত্ব ইয়াৰ ওপৰতে নিৰ্ভৰ কৰিব পৰীক্ষাৰ যেটো মূল্যায়ন ব্যৱস্থা সেই মূল্যায়ন ব্যৱস্থাটো পূৰ্বতকৈ কিছু পৃথক হ'ব বুলি কোৱা হৈছে যে কি শিকিলে তাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ'ব সেইটো যদি কৰা হয় সেই ব্যৱস্থাটো যদি সঁচাকৈ মানে প্ৰণয়ন কৰা হয় নিশ্চয় এটা ভাল পজিটিভ এটা ইম্পেক্ট নপৰিব সেই কাৰণে মই কৈছোঁ শিক্ষকৰ যেটো ৰাষ্ট্ৰীয় পেশাগত মানদণ্ডৰ কথা কোৱা হৈছে সেইখিনি এইখিনিতে আসলতে উল্লেখযোগ্য আমি যেতিয়া ইন্টাৰনেল এছেছমেন্টৰ কথা কওঁ তেতিয়া আসলতে ক'বলৈ বেয়া কিন্তু কিছুমান আপোনাৰ যেতিয়া তিৰ্যক এটা সম্পৰ্ক থাকে আপোনাৰ তেতিয়া আপোনাৰ কোনো এটা ক্ষেত্ৰত ইন্টাৰনেল এছেছমেন্টত মাৰ্কছ একেবাৰে কমাই দিয়াৰ কথা থাকে গতিকে মই ভাবোঁ যে সেইটো ক্ষেত্ৰতে আসলতে আটাইতকৈ ডাঙৰ আশংকাটো আছে যে একেবাৰে ভয়ংকৰ কিবা হ'ব পাৰে নেকি নম্বৰ কম বেছি কৰি দিয়া সেইকাৰণে এতিয়া আপোনাৰ কি হ'ব পৰীক্ষাটোত আপুনি ধৰক এটা পৰীক্ষা আপোনাৰ খুব বেছি ভাল নহ'ল কিন্তু তাৰ পাছতো কিন্তু আপোনাক অকল সেই পৰীক্ষাটোৰ ওপৰত গুৰুত্ব দিয়া নহয় অকল মুখস্থ কৰি যোৱা পৰীক্ষাটোৰ ওপৰত আপোনাক গুৰুত্ব দিয়া নহয় আপোনাক ওভাৰঅল আপোনাৰ ডেভেলপমেণ্ট হৈছে নে নাই আপোনাৰ সামগ্ৰিক বিকাশ হৈছে নে নাই সেইটোৰ ওপৰত আসলতে প্ৰাধান্য দিয়া হ'ব আৰু আমি প্ৰত্যেকগৰাকী মানুহে আসলতে কিবা নহয় কিবা এটা বিদ্যা লৈ আহোঁৱেই বা নাথাকিলেও আমি তাক ডেভেলপ কৰিব পাৰোঁ গতিকে এইটো ক্ষেত্ৰতে আগতে যিটো কোৱা হৈছিল যে এগৰাকী শিক্ষাৰ্থীয়ে খুব ধুনীয়াকৈ গান গায় তেওঁ একেবাৰে সুললিত কণ্ঠ কিন্তু তেওঁ পৰীক্ষাত ধৰক অলপমান নম্বৰ কম পায় মুখস্থত তেওঁ অলপমান আসলতে অলৰচৰ অৱস্থাৰ সৃষ্টি হয় গতিকে তেওঁক আমি আসলতে আৱৰ্জনা বুলি ভাবিছিলোঁ কিন্তু এতিয়াৰ পৰা সেই ধাৰণাটো সলনি হ'ব কাৰণ আপোনাৰ এই যেটো অনমনীয় পাৰ্থক্য আপোনাৰ সায়েন্স আৰ্টছ কমাৰ্চৰ কোনোবা এগৰাকী পদাৰ্থ বিজ্ঞানৰ সৈতে আপোনাৰ গণিতৰ লগতেই আপোনাৰ হিষ্ট্ৰী পঢ়ি ভাল পাব পাৰে গতিকে এতিয়াৰ পৰা তেওঁৰ যেটো এই সুবিধাটো পাব আৰু এই মাৰ্কছ এছেছমেন্টটো আপোনাৰ ইন্টাৰনেল এছেছমেন্টৰ যে এটা ৰবাষ্ট শব্দটো ব্যৱহাৰ কৰা হৈছে আসলতে সেই বস্তুটোৱে মই ভাবোঁ যে তেওঁৰ সামগ্ৰিক তেওঁৰ গ্ৰোথ হৈছে নে নাই এইটোৰ ওপৰত আসলতে এতিয়া খুব গুৰুত্ব দিব আৰু কেৱল এটা মুখস্থ বিদ্যাৰ পৰীক্ষাৰ ওপৰত নিদিয়ে হয় কলা বা বিজ্ঞান বাণিজ্যৰ প্ৰসংগ উত্থাপন হৈছে মই তানিয়াৰ কাষলৈ আহিব বিচাৰিছোঁ কলা বিজ্ঞান আৰু বাণিজ্য সেই কলা বিজ্ঞান বাণিজ্য কোনো ধৰণৰ পৃথকীকৰণ নহ'ব এজন ছাত্ৰ যদি ভাবে তেওঁ পদাৰ্থ বিজ্ঞান ল'ব বিচাৰে তেওঁ পদাৰ্থ বিজ্ঞানৰ সমান্তৰাল ৰাজনীতি বিজ্ঞানো তেওঁ পঢ়িব পাৰিব এই ব্যৱস্থাটো খুব প্ৰাসংগিক ব্যৱস্থা আৰু এই ব্যৱস্থাটোৱে ছাত্ৰ ছাত্ৰীৰ প্ৰতি এটা ভাল ছাত্ৰ ছাত্ৰী আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বা তেওঁলোকে পঢ়াৰ ক্ষেত্ৰতে ভাল এটা পজিটিভ ইম্পেক্ট নেপেলাবনে হয় এইটো কথা মই একেবাৰে আপোনালোকে মানিছোঁ যে এইটো যোনটো গোটেইখিনি গুচাই দিয়া হৈছে সায়েন্স আৰ্টছ বাণিজ্য বিভাগ কমাৰ্চ যোনটো হয় এইটো গুচাই দি কেনে এটা আমাৰ কৰি দিয়া হৈছে যে এটাই গ্ৰেজুৱেশ্যন হ'ব এটাই মাষ্টাৰ ছাবজেক্টছৰ ওপৰত ডিপেণ্ড কৰিব
এইটো বস্তু আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুত ভাল এটা পদক্ষেপ কিন্তু তাৰ কাৰণে এই পদক্ষেপটো যাতে আমি ভালকে এইটো ইউজ কৰিব পাৰোঁ তাৰ কাৰণে সম্পাদনটো ইকুৱেলি দৰকাৰ আমি আজিৰ অসমৰ যেটা মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত তাতে গৈছোঁ কেইটা মহাবিদ্যালয় বা কেইটা বিশ্ববিদ্যালয়ত তাতে এনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ আছে য'ত মানে একেলগে 3টা বিভাগৰ পৰা সায়েন্স আৰ্টছ কমাৰ্চৰ পৰা ষ্টুডেণ্টবিলাকে মিলাই কেনে ছাবজেক্টছৰ পৰা একেলগে ক্লাছ কৰিব পাৰে তো কথাটো হ'ল যে ছাত্ৰ ছাত্ৰীক গোটেই ৰাষ্ট্ৰীয় শিক্ষানীতি 2020টো ছাত্ৰ ছাত্ৰীৰ কাৰণে যদি কিবা এটা ভাল হৈ আছে সেইটো কিবা এটা কাৰণতে ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগত প্ৰব্লেম দি আছে যদি হয় যদি এই ব্যৱস্থাটো সঁচাকৈ প্ৰণয়ন কৰা হয় তেতিয়াহ'লে নিশ্চয় ভাল এটা প্ৰভাৱ পেলাব আপুনি ভাল এটা প্ৰভাৱ পেলাব বুলি মই মানো কিন্তু তাৰ ওপৰতে যোনটো বাণিজ্য বিভাগ যোনটো কমাৰ্চৰ যোনটো কথা কৈছোঁ কমাৰ্চৰ যোনবিলাক ছাবজেক্টছবিলাক আছে তাৰ সেই ছাবজেক্টছবিলাক আগৰ পৰাই অলপ স্কিল্ড ছাবজেক্টছ হয় একাউণ্টেঞ্চি ফাইনেন্স সেইবোৰ বহুত অলপ স্কিল্ড হয় চ' ফাইনেন্স আৰু একাউণ্টেঞ্চিৰ লগতে যেতিয়া আমি কলা শাখা আৰু বিজ্ঞান শাখা যেতিয়া আমি মিলাই দিছোঁ তেতিয়াৰ এই যে মিলনটো সেই মিক্সচাৰটো ভালকৈ হ'ব পাৰিব নে নাই সেইটো কিন্তু গোটেইখিনি চৰকাৰৰ ওপৰত ডিপেণ্ড কৰে যে কেনেকৈ সেইটো আমাক ইকুৱেলি কৰি দিব পাৰিব হয় মাতৃভাষাৰ কথাটো উল্লেখ কৰা হৈছে যে মাতৃভাষাৰ ওপৰত গুৰুত্ব দিয়া হ'ব এইটো ভাল নহ'ব এইটো আমি বহু বছৰৰ পৰা এইটো খুজি আছিলোঁ যে আমাক গোটেইখিনি ৰাষ্ট্ৰত নিজৰ নিজৰ মাতৃভাষা বা ৰিজনেল লেংগুৱেজ যোনটো আছিলে সেইটোৰ ওপৰত কোৱা হ'ব বাট তাতে এটা কথা আছে তাতে 3টা অপশ্যন দিয়া আছে হয় মাদাৰ লেংগুৱেজ মাতৃভাষা ৰিজনেল লেংগুৱেজ যোনটো ৰিজনৰ হয় আৰু এটা 3 নম্বৰটো আছে লোকেল লেংগুৱেজ কথাটো হ'ল যে আমি যেতিয়া টিক মাৰ্ক কৰোঁ মাতৃভাষা ঠিক আছে চবৰে আছে এটা ৰিজনেল লেংগুৱেজ এটা ওলাই আহিলে কিন্তু যেতিয়া লোকেল লেংগুৱেজ বুলি কোৱা হয় তে সেই লোকেল লেংগুৱেজটো কোনে ডিচাইড কৰিব আৰু কেনেকৈ ডিচাইড হ'ব সেইটোৰ ওপৰত আমি অলপ গুৰুত্ব দিব লাগিব কিন্তু আৰু এটা কথা যোনটো মাতৃভাষাৰ লগত মই ভাবোঁ যে এইটো ৰিলেটেড হৈ আছে যে এটা ছাত্ৰ বা ছাত্ৰী যেতিয়া সৰুৰ পৰা ক্লাছ 5লৈ 5ম শ্ৰেণীলৈ গোটেইখিনি শিক্ষাটো মাতৃভাষা বা ৰিজনেল লেংগুৱেজত ল'ব নেক্সট ক্লাছত যেতিয়া ক্লাছ 6ত যেতিয়া উঠিব লগতে আহি যাব কোডিং তো মাতৃভাষাৰ পৰা লগে লগে উঠি কেনে ক্লাছ 6ত কোডিংটো সিহঁতে এডাপ্ট কৰিব পাৰিবনে নাই সেইটো এটা বহুত ডাঙৰ নিশ্চয় শেষ কুৱেশ্যন কৰিব লাগিব মই শেষত এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ শুভামিতাৰ কাষলৈ আহিব বিচাৰিছোঁ যদি স্কিল ডেভেলপমেণ্ট অৰ্থাৎ কাৰিকৰীগত শিক্ষা নথকাৰ বাবে নিবনুৱাৰ সংখ্যা বাঢ়িছে বুলি তেনেধৰণৰ এটা প্ৰচাৰ চলোৱা হয় তেনেধৰণৰ এটা প্ৰশ্ন অৱতাৰণা হয় যদি ইয়াত কাৰিকৰী শিক্ষাৰ ওপৰত গুৰুত্ব দিয়াৰ কথা কোৱা হৈছে NEP অৰ্থাৎ নিউ এডুকেশ্যন পলিচিত যদি কাৰিকৰী শিক্ষা অৰ্থাৎ স্কিল ডেভেলপমেণ্টৰ ওপৰত গুৰুত্ব দিয়া হয় নিশ্চয় ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ বাবে মানে ভাল নহ'বনে ভাল হ'ব খুব ভাল হ'ব স্কিল ডেভেলপমেণ্ট ভোকেশ্যনেল ষ্টাডিজ আমি অলৰেডি কথা পাতিলোঁ আৰু সেইটো আমাৰ খুব দৰকাৰী আৰু সেই পদক্ষেপটো মই ছাপোৰ্ট কৰিম কাৰণ মই আগতেও কৈছোঁ মই আৰু এবাৰ ক'ম মানে স্কিল ডেভেলপমেণ্ট নথকাৰ কাৰণে কাৰিকৰীগত শিক্ষা নথকাৰ কাৰণে কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে আপুনি কি ভাবে সব ষ্টুডেণ্টছ সব ল'ৰা ছোৱালীয়ে একাডেমিকেলি ভাল নহয় আৰু আমি সেইটো মানি ল'ব লাগিব আৰু বহুতে যেনেকৈ সুদৰ্শনে অলৰেডি ক'লে বহুতৰ বেলেগ বেলেগ টেলেণ্ট আৰু স্কিলছ থাকে আৰু সেইবোৰক আমাক হেল্প কৰিব আমাৰ ভোকেশ্যনেল ষ্টাডিজ মই এইখিনিতে এটা কথা ক'ব বিচাৰিম আমাৰ আৰু এটা পদক্ষেপ দিয়া হৈছে যে সুদৰ্শনে ক'লে যে আমাৰ বাহিৰা যোনবোৰ ইউনিভাৰ্চিটিজ ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটিজবোৰ ইণ্ডিয়াত আহিব সেইটো এটা ভাল পদক্ষেপ মই এইকাৰণে ক'ম কাৰণ আমাৰ বহুত টেলেণ্টেড আৰু স্কিল্ড ষ্টুডেণ্টছ আছে কিন্তু তেওঁলোকে বাহিৰত যাবলৈ নোৱাৰে কাৰণ ফিনেন্সিয়েল তাহাঁতৰ ষ্টেবিলিটি নাথাকে আৰু সেইটো কাৰণে এইটো ভাল এটা পদক্ষেপ খুব প্ৰাসংগিক বুলি আপুনি কৈছে মই সুৰজিত বেনাৰ্জীৰ কাষলৈ আহিব বিচাৰোঁ শেষৰটো প্ৰশ্ন যে ভাৰতত যে এশখন বিশ্ববিদ্যালয় আহি পেলাই ইয়াত কেম্পাছ কৰাৰ যি কথা কোৱা হৈছে সেইটো কিমান ফলপ্ৰসূ হ'ব বুলি ভাবে চাওক যেতিয়া ভাৰতৰ বাহিৰৰ পৰা যেতিয়া কলেজবোৰ আহিব তেতিয়া আমাৰ দুটা ডেভেলপমেণ্ট হ'ব এটা হ'ল আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টখিনি হ'ব আৰু এটা হ'ল আমি বাহিৰৰ টিচাৰকেইটা পাম তাৰমানে আমাৰ ইয়াত যিকেইটা আমাৰ আৰু লগত টেকন'লজিও পাম যেনেকৈ বাহিৰৰ ইউনিভাৰ্চিটিকেইটা আহিলে তাহাঁতৰ নিজৰ এখন টেকন'লজি থাকিব তাহাঁতৰ নিজৰ কেম্পাছ থাকিব আৰু তাহাঁতে আমাক এখন ইনভেষ্টমেণ্টো কৰি আছে কিন্তু তো সেইটো কিন্তু আমি চাব গ'লে আমাৰ এটা চাইডে আমাৰ ইনভেষ্টমেণ্ট বাঢ়ি গৈ আছে তাৰমানে আমাৰ GDP বাঢ়ি গৈ আছে তো আমি আমাৰ যোনটো ফাইনেন্সিয়েল ষ্টেটাছ হয় সেইখিনি আমি আগবাঢ়ি যাম মানে ছাত্ৰ ছাত্ৰীৰ কাৰণে ছাত্ৰ ছাত্ৰী আগবাঢ়ি পিনে কেনেকুৱা যায় তেওঁলোকে ৱৰ্ল্ড ক্লাছ ফেচিলিটিছখিনি পাব ৱৰ্ল্ড ক্লাছ এডুকেশ্যনখন পাব অসমত চাপ'জ এতিয়া অসমত এটা কলেজ আহিলে এশটা কলেজৰ মাজত এটা কলেজ অসমত আহিলে তো এতিয়া আমাৰ অসমত সিমান ৱৰ্ল্ড ক্লাছ কলেজ এখনো নাই বৰ্তমান বা আমাৰ ইণ্ডিয়াত কেইটামানহে আছে তো ৱৰ্ল্ড ক্লাছ কলেজ যদি আমি ক'ম যাতে য'ত চব টাইপৰ ফেচিলিটিছ থাকে আৰু গোটেইখিনি ফৰেনৰ যিকেইটা ইউনিভাৰ্চিটিছ হয় তাৰে ইকুৱেলিটিজ যেতিয়া আমি ক'ব পাৰিম বস্তুটো ইকুৱেল হ'ব আমাৰ ইয়াত এডুকেশ্যনটো ছাত্ৰ ছাত্ৰী ফৰেনৰ ষ্টুডেণ্টকেইটা তাতে থাকি যিমানখিনি শিকি আছে আমি ইয়াত থাকিবলৈ আমি সিমানখিনি শিকিব পাৰিম হয় মই সুদৰ্শনৰ কাষলৈ আহিব বিচাৰিছোঁ শেষৰটো প্ৰশ্ন আপুনি নতুন শিক্ষা নীতিখনক লৈ আপুনি কিমান আশাবাদী মই আচলতে বহুত বেছি আশাবাদী কিন্তু মই 3টা কথা একেবাৰে সৰু সৰু কথা আপোনাৰ যেতিয়া আপুনি এখন ফাৰাৰী গাড়ী কিনিব
সেই ফাৰাৰী গাড়ীখন কিন্তু আপুনি ক'ত চলাইছে আৰু কোনে চলাইছে এইটোহে আটাইতকৈ ডাঙৰ কথা। আপুনি নামবৰ হাবিৰ মাজেৰে যোৱা ৰাস্তাটোত যদি ফাৰাৰী চলাম বুলি ভাবিছে আপুনি জীৱনকালত কেতিয়াও নোৱাৰে, আপুনি যিমান মৰি থাকিলেও আপুনি নোৱাৰে। গতিকে সেইকাৰণে আচলতে ইয়াত আমাৰ যিখিনি থাকিব মানুহ, যিখিনিয়ে এই কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত আগভাগ ল'ব, সেইখিনি আটাইতকৈ গুৰুত্বপূৰ্ণ। আমাৰ আন্তঃগাঁথনি কেনেকৈ দিয়া হয় সেইটো গুৰুত্বপূৰ্ণ। দ্বিতীয় কথা, বাহিৰা যেতিয়া শিক্ষানুষ্ঠানসমূহ আহিব তেতিয়া আমাৰ লোকেল যিখিনি শিক্ষানুষ্ঠান থাকিব তেওঁলোকৰ মাজতো এটা প্ৰতিযোগিতাৰ সৃষ্টি হ'ব যে তেওঁলোকে ইমান ভাল শিক্ষা দিছে আমিও দিব লাগিব, নহ'লে আমাৰ ছাত্ৰ ছাত্ৰী আমাৰ তাত নপঢ়িব। কাৰণ আপোনাৰ যিটো শ্বেয়াৰৰ কথা কোৱা হৈছে যে তেওঁলোকক অনুদান সেই শ্বেয়াৰৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব, তেওঁলোকৰ কিমান মানদণ্ড উন্নত সেইটোৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। আৰু তৃতীয় কথা, আমি যদি মন কৰোঁ তেতিয়াহ'লে আপোনাৰ প্ৰশাসনিক সৰ্বভাৰতীয় প্ৰশাসনিক পৰীক্ষাৰ ভিতৰত প্ৰায় 50ৰো অধিক, যদি মোৰ ভুল হোৱা নাই তেতিয়াহ'লে 60% আপোনাৰ যি ছাত্ৰ বা ছাত্ৰী সেয়া আহে আপোনাৰ ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ড বা ইঞ্জিনিয়াৰিং ডিগ্ৰী থকা। গতিকে আচলতে কেনেকুৱা হৈছে কথাটো যে আপুনি জীৱনত পিছলৈ গৈ এনেকুৱা এটা কাম কৰিছে যিটো কামৰ কাৰণে আপুনি শিক্ষা গ্ৰহণ কৰিছিল, সেই শিক্ষাটোৰ আপোনাৰ কোনো পিছলৈ কামতে নাহিল। গতিকে এতিয়া কি হ'ব আপোনাৰ, যেতিয়া আপুনি ইঞ্জিনিয়াৰিঙৰ লগতে আপুনি আৰু এটা বিষয় পঢ়িব পাৰিলে, আপুনি ফিজিক্সৰ লগত কেমেষ্ট্ৰিৰ লগত আপুনি ইতিহাস পঢ়িব পাৰিলে, এতিয়া আপোনাৰ এই ৰিজিডিটিটো নোহোৱা হ'ব আৰু তেতিয়া আপুনি আচলতে নিজকে আচলতে ইভালুৱেট কৰি কোনফালে মই আগবাঢ়ি যোৱা উচিত সেইটো বাঢ়িব। কাৰণ আপোনাৰ একেবাৰে স্কুল পৰ্যায়ৰ পৰাই আপোনাৰ এই অনমনীয় পাৰ্থক্য প্ৰত্যাহাৰটো কৰিছেই, লগতে আপোনাৰ ক্ৰিটিকেল থিংকিঙৰ কথাটো বহুতকৈ আপোনাৰ চৰ্চা হৈছে। নিশ্চয় মই টানিয়াৰ কাষলৈ আহিছোঁ। শেষৰটো প্ৰশ্ন, কি আহ্বান জনাবা চৰকাৰ বা শিক্ষা বিভাগক আৰু কি ক'বা শেষত? হয়, কথাটো হ'ল যে গোটেই ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 বহুত এটা ভাল পদক্ষেপ, বহুত এটা প্ৰগ্ৰেছিভ পদক্ষেপ বুলি মই ক'ম। কিন্তু কথাটো হ'ল যোনটো সুদৰ্শনে ক'লে যে এই পদক্ষেপটো যাতে আন বাকী আগৰ পদক্ষেপৰ নিচিনা যাতে পানীত ডুবি কেনে নাযায়, সেই পদক্ষেপটো যাতে ভালকৈ যাতে চলাই ল'ব পাৰে আৰু সেইটো যাতে আমি সমাধান বা ইমপ্লিমেণ্টটো ভালকৈ কৰিব পাৰোঁ। কাৰণ কি ইয়াতে এই পদক্ষেপৰ লগত গোটেই ভাৰতবৰ্ষৰ বাচ্চা ছাত্ৰ ছাত্ৰী যোনে পিছলৈ গৈ কেনে ভাৰতবৰ্ষৰ একমাত্ৰ কাণ্ট্ৰিমেন যোনবিলাক আছে সিহঁতে হয়। আৰু কোনো ছাত্ৰ ছাত্ৰীৰ জীৱন বা এই শিক্ষাৰ্থী বা প্ৰফেচাৰ বা কলেজ টিচাৰ বা স্কুল টিচাৰ বা অংগনবাদীৰ পৰা ষ্টাৰ্ট কৰি কেনে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীলৈ চবৰে কিন্তু এটা বহুত ডাঙৰ ইয়াতে এটা ৰোল আছে প্লে কৰিবলৈ। তো সেইকাৰণে গোটেইখিনি এই ধুনীয়া পদক্ষেপটো যাতে ধুনীয়াভাৱে এইটো আমাৰ গোটেই ৰাজ্যত আৰু ভাৰতবৰ্ষত ভালকৈ ইমপ্লিমেণ্টটো হয়। নতুন শিক্ষানীতি 2020 অসমৰ আগশাৰীৰ 4খন মহাবিদ্যালয়ৰ 4গৰাকী শিক্ষাৰ্থীয়ে তাৰ ওপৰত বিশ্লেষণ আগবঢ়ালে আৰু আমি আজিৰ অনুষ্ঠানত অহা 4গৰাকী অতিথিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয় এখন ঐতিহাসিক এই শিক্ষানীতি হ'ব আৰু শিক্ষানীতিখনক লৈ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে আশাবাদী, সকলোৱে আশা প্ৰকাশ কৰিছে। আৰু এই শিক্ষানীতিৰ যি আশোৱাসমূহ আছিল বা শিক্ষানীতিক লৈ যিসমূহ প্ৰশ্ন আছিল অসমৰ ছাত্ৰ ছাত্ৰীৰ মাজত, সেই প্ৰশ্নসমূহ হয়তো এই অনুষ্ঠানৰ পৰা কিছু ছাত্ৰ ছাত্ৰীৰ মাজত যিসমূহ প্ৰশ্নৰ উদ্ভাৱন হৈছে সেই প্ৰশ্নসমূহ কিছু পৰিমাণে হয়তো তেওঁলোকে বুজি পাবলৈ সক্ষম হৈছে। আৰু শিক্ষানীতিখন এক ঐতিহাসিক শিক্ষানীতি হওক, এই শিক্ষানীতিয়ে ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষা ব্যৱস্থাক এক নতুন দিগন্তৰ সূচনা কৰিব শিক্ষা ব্যৱস্থাত, তাকে আমি আশা কৰিছোঁ। আৰু এই অনুষ্ঠানৰ পৰা মই নেত্ৰজিৎ বৰাই বিদায় লৈছোঁ।